सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा याशिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্রিয় দর্শকবৃন্দ, আমি ইতিমধ্যে ধারাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি ৩০৮ নং খণ্ডত উপনীত কৰাইছে। ইনশাআল্লাহ আমাৰ আজিৰ এই ৩০৮ নং খণ্ডটি আমি আৰম্ভ কৰিম কোরআন মজিদৰ আন এক অন্যতম সূরা আল হজ ২২ নং সূরা আল হজ ইনশাআল্লাহ আমি আৰম্ভ কৰিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণনভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সদায় কৈ আহিছোঁ যে মহান আল্লাহৰ সহায়ৰ অবিহনে আমি কেতিয়াও এনেধৰণে আমাৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম নহওঁ। যি কি নহওক, মহান আল্লাহে আমাক কোরআন মজিদৰ যথেষ্ট সংখ্যক ইতিমধ্যে আয়াত আমাক অতিক্ৰম কৰালে। আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ সৈতে যিসকল দৰ্শকবৃন্দই দৰ্শন কৰি আছে তেখেতসকলৰ প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি কোরআন মজিদ আমি যিহেতু অধ্যয়ন কৰি আছোঁ, গতিকে কেৱল আমি আয়াতৰ বা সূৰাৰ অৰ্থ বুজি যোৱাটোৱে আমাৰ একমাত্ৰ কাম কেতিয়াও হ'ব নোৱাৰে। নিশ্চিতভাৱে এই কোরআন মজিদ আল্লাহে আমাৰ বাবে নাজিল কৰিছে আমাৰ ইছলাহৰ বাবে, পৰিশুদ্ধিৰ বাবে। গতিকে আমি যিসকল বিশ্বাসী লোকে এই কোরআন মজিদ আমি জনা আৰু বুজাৰ চেষ্টা কৰিছোঁ, আমি প্ৰত্যেকেই প্ৰথমতে আমাৰ স্থিতি সম্পৰ্কত, আমাৰ নিজৰ পৰিচয়, আমি ক'ত আছোঁ আৰু কোরআনে আমাক কি কৈছে, এই দুয়োটা দিশ কিন্তু তুলনা নিশ্চিতভাৱে আমি কৰিবই লাগিব। অন্যথা এই কোরআন আমি বুজি আমাক নিজক কেতিয়াও আমি সংস্কাৰ কৰিব নোৱাৰিম, যেতিয়ালৈকে আমি আমাৰ নিজক কোরআনে আয়াতে কি কৈছে তাৰ সৈতে যেতিয়ালৈকে আমি তুলনা নকৰোঁ। আল্লাহৰ প্ৰতিটো আয়াত অতি বাস্তৱ, আমি সদায় কৈ আহিছোঁ। আৰু আমি স্পষ্ট হৈছে ইতিমধ্যে এই কোরআনৰ মাজত আমি যিহেতু সোমাই আহিছোঁ, গতিকে আল্লাহৰ আদেশ নিষেধ যিখিনি এক্সক্লুচিভ, আল্লাহৰ যি পৰিসীমাৰ মাজৰ আদেশ নিষেধ, সেই পৰিসীমাৰ সৈতে আমাৰ কিন্তু আমি সুপৰিচিত নাছিলোঁ। যিহেতু কোরআন আমাৰ সমাজত বহুলভাৱে প্ৰচাৰিত এক বিষয়বস্তু নহয়, এই কোরআন লুপ্ত হৈ আছে। আৰু আজি আলহামদুলিল্লাহ মহান আল্লাহে পৃথিৱীৰ চৌদিশে এই কোরআন উন্মুক্ত কৰিছে। এই পৃথিৱীত প্ৰকৃততে দুটা দিশ এক্সিষ্ট হৈ আছে আমাৰ ধৰ্মৰ নামত। এটি হৈছে আমাৰ প্ৰচলিত ধৰ্ম নীতি, যি ধৰ্মনীতিত আমি যুগ যুগ ধৰি চলি আহি আছোঁ। পূৰ্বপুৰুষসকলৰ দিনৰ পৰা আমি যি ধৰ্মনীতিৰ ওপৰত চলি আহি আছোঁ, তাৰ ওপৰত ভিত্তি কৰি আমি গৰিষ্ঠ সংখ্যক মানুহ প্ৰকৃততে ধৰ্মভীৰু। কিন্তু কোরআন মজিদৰ আদেশ হৈছে যে আল্লাহ ভীৰু হ'ব লাগিব আমি, বৰং আমি হৈ আছোঁ প্ৰকৃততে ধৰ্মভীৰু।
যেহেতু যুগ যুগ ধৰি আমাৰ ধৰ্মীয় যিবোৰ ৰীতি নীতি নিয়ম চলি আহি আছে, আমি তাৰ প্ৰতি খুবেই কনচিয়াছ। যেহেতু আমি কোৰাণে কি কৈ আছে সেই দিশটো আমি নাজানোৱেই, এই দিশটো আমাৰ বাবে যেহেতু উন্মুক্ত হোৱা নাই, সেয়েহে আমি যুগ যুগ ধৰি সমাজত যি প্ৰচলন চলি আহি আছে আমাৰ ধৰ্ম নীতি, তাক লৈ আমি ব্যস্ত হৈ আছোঁ। কিন্তু আজি আমি কোৰাণৰ মাজত সোমাই দেখিবলৈ পাইছোঁ যে আল্লাহৰ যি পৰিসীমা, সেই পৰিসীমাৰ সৈতে ধৰ্ম নীতিৰ যথেষ্ট বিভেদ আমি দেখিবলৈ পাইছোঁ। বহুতো ক্ষেত্ৰত অতিৰঞ্জিত হৈ গৈছে, কোৰাণ মজিদে অতিৰঞ্জিত কৰিবলৈ মানা কৰিছে। আমি ধৰ্মক লৈ ব্যস্ত হৈ আছোঁ, আল্লাহে কিন্তু ইছলামক ধৰ্ম হিচাপে ঘোষণা কৰা নাই, বৰং মানুহৰ এক জীৱন ব্যৱস্থাৰ পৰিচালনা পদ্ধতি। ধৰ্ম আমি মানুহে বনাই লৈছোঁ। আল্লাহৰ দ্বাৰা এই নাজিলকৃত কোৰাণ কোনো এক বিশেষ ধৰ্মৰ নামত বাবে, ধৰ্মৰ লোকৰ বাবে আল্লাহে নাজিল কৰা নাই। সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহে যিহেতু এই কোৰাণ নাজিল কৰিছে, গতিকে এই আল কোৰাণ কোনো এক বিশেষ ধৰ্মীয় গোষ্ঠীৰ ধৰ্মীয় গ্ৰন্থ কিন্তু নহয়, বৰং সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে এই কোৰাণ মজিদ হৈছে পথৰ নিৰ্দেশনা, জীৱন ব্যৱস্থা সমগ্ৰ মানৱ জাতিৰ বাবে। এই পাৰ্থক্যবোৰ আমি যেহেতু কোৰাণ অধ্যয়ন কৰি আছোঁ, গতিকে এই দিশবোৰ আমি খুব আন্তৰিকতাৰে ভিতৰলৈ গৈ কোৰাণৰ আধাৰত আমি বুজাৰ চেষ্টা কৰিব লাগিব, প্ৰিয় দৰ্শকবৃন্দ। অন্যথা আমি কেৱল যদি অৰ্থই বুজি গৈ থাকোঁ, তাক যদি আমি কোনো কাৰ্যক্ষেত্ৰত আমি নলগাওঁ, আমাৰ বিশেষভাৱে যদি আজি আমি নিজ পৰিশুদ্ধিৰ যদি কামত নলগাওঁ, তেন্তে এই কোৰাণ পঢ়া আমাৰ বাবে অৰ্থহীন, কোৰাণ বুজা আমাৰ বাবে অৰ্থহীন, কোনো কামত নাহিব। কোৰাণৰ উদ্দেশ্যই হৈছে যে মানুহক সংস্কাৰ কৰা, সমাজ সংস্কাৰ কৰা, ব্যক্তি সংস্কাৰ কৰা। এই উদ্দেশ্য লৈয়ে প্ৰকৃততে মহান আল্লাহে এই কোৰাণ মজিদ আমাৰ বাবে নাজিল কৰিছে। গতিকে আমি আশা ৰাখিম, যেহেতু আমি কোৰাণক বুজাৰ চেষ্টা কৰিছোঁ, কোৰাণৰ ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰি আছোঁ, এই দিশবোৰ আমি যেতিয়াই আমি আয়াত বুজি পাম, আল্লাহে যেতিয়াই আমাক আয়াতৰ ৰূহ বুজাই দিব, সেই মুহূৰ্ততেই তাক কিন্তু আমি খামুচি ধৰিব লাগিব। এইটো হৈছে কোৰাণৰ আদেশ। আয়াতো বুজি পাম, খামুচিও নধৰিম, তেন্তেতো অৰ্থহীন অধ্যয়ন হ'ব। আৰু তেনে লোকক সদায় শয়তানে সদায় কব্জা কৰি ৰাখিব, কোৰাণৰ ওচৰত আহিবলৈ নিদিয়ে। এই দিশবোৰ আমি খুব সতৰ্কতাৰে, যিসকলে আমি কোৰাণ মজিদ অধ্যয়ন কৰিছোঁ, খুব সতৰ্কতাৰে আমি চিন্তা কৰি, প্ৰিয় দৰ্শকবৃন্দ, আমি যদি আগবাঢ়ি যাওঁ, কোৰাণ আল্লাহে যেতিয়া আমাক বুজাব, সেই বুজৰ ওপৰত ভিত্তি কৰি আমি আমাৰ নিজক সংশোধন কৰিব লাগিব। এই হৈছে আমলে চহালে, বিশ্বাস সুদৃঢ় কৰিব লাগিব। আমি দুধুৰ মধুৰ ষ্টেটত আমি কেতিয়াও থাকিব নোৱাৰিম। যিখিনি কথা ইয়াত আল্লাহে কৈছে ৰোজ কিয়ামত সম্পৰ্কত বিশেষভাৱে, 100% আমি বিশ্বাসত ল'ব লাগিবই। যেহেতু কোৰাণ মজিদৰ আৰম্ভণিতে আল্লাহে ঘোষণা কৰি দিছে যে আলিফ লাম মিম যালিকাল কিতাব লা ৰাইবা ফিহি, ইয়াৰ ভিতৰত কোনো সন্দেহ নাই। গতিকে আমাৰ মনত যদিও কাৰোবাৰ ক'ৰবাত সন্দেহৰ তিলমানো ভাৱ শয়তানৰ প্ৰৰোচনাত পৰি সোমাই আছে, আমি সদায় চেষ্টা কৰিব লাগিব আমাৰ সন্দেহ সম্পূৰ্ণৰূপে ইয়াৰ পৰা উলিয়াই আমাৰ বিশ্বাস সুদৃঢ় কৰিব লাগিব। চিন্তা কৰিব লাগিব, প্ৰতিটো বিষয়ক আমাক নিজক লৈ চিন্তা কৰিব লাগিব, আল্লাহৰ সৃষ্টিৰাজিক লৈ আমি চিন্তা কৰিব লাগিব। আমি কেৱল বিষয়বস্তুবোৰ প্ৰাকৃতিক নিয়ম এনেধৰণেই হয়, এই পৰ্যায়ত আমি কেতিয়াও ৰাখিব নালাগে। আমি কেতিয়াবা চিন্তা কৰি চাইছোনে, আমি যেতিয়া মাতৃৰ গৰ্ভৰ পৰা আমি যেতিয়া এবাৰ জন্ম লাভ কৰিলে,
তেওঁ অনন্তকালৰ বাবে তেওঁ কিন্তু মৃত্যু নহয়। আমাৰ যি পৃথিৱীত থাকোঁতে আমি যি মৃত্যু দেখা পাই আছো, সেই মৃত্যু কেৱল এটা অৱস্থাৰ পৰিৱৰ্তনহে। আমাৰ এই দেহাটো, আমাৰ জীৱিত দেহাটো মাটিৰ লগত মিলি যাব, কিন্তু আমাৰ ভিতৰৰ যি আল্লাহে দিয়া ফুকি দিছিলে ৰুহ, চেতনা, সেই চেতনা কিন্তু কেতিয়াও শেষ হৈ নাযায়। আৰু আল্লাহে কিয়ামতৰ দিনা আমাক পুনৰ এটা নতুন দেহা দি এখন নতুন পৃথিৱীত সৃষ্টি কৰিব। আৰু তাৰ ফলাফলত যি কিয়ামত, যি জন্নতেই পাওক বা জাহান্নামেই পাওক, তেওঁ অনন্ত কালৰ বাবে থাকিব। গতিকে আমি মাতৃ গৰ্ভৰ পৰা জন্ম হোৱা দিনে পৰাই আমি প্ৰকৃততে কেতিয়াও নিশেষ হৈ নাযাওঁ। বাহ্যিক দিশৰ পৰা আমাৰ দেহাটো মৰিব, দেহা পচিব, দেহা গেলিব, মাটিৰ লগত মিলিব, কিন্তু আমি নিশেষ হৈ নাযাওঁ। এই দিশটো কিন্তু অতি গুৰুত্বপূৰ্ণ দিশ। আমি সাধাৰণতে এইটোক চিন্তা নকৰোঁ। কেৱল এটা অৱস্থাৰ পৰিৱৰ্তন। মাতৃৰ গৰ্ভত আহিব, এই সূৰা হজতে আহিব ইনশাআল্লাহ, মানুহৰ জন্ম প্ৰক্ৰিয়াৰ বিষয়বস্তুবোৰ আল্লাহে বিতংভাৱে দিছে। গতিকে মাতৃৰ গৰ্ভত যিদৰে মাটিৰ পৰা এটোপা বীৰ্যৰ পৰা ক্ৰমান্বয়ে আল্লাহে মাতৃৰ গৰ্ভৰ ভিতৰত এটা অৱস্থাত আনিলে, তাৰপিছত যেতিয়া সি ভূমিষ্ঠ হ'ব, মাতৃৰ গৰ্ভৰ পৰা তাৰ অৱস্থাৰ এটা পৰিৱৰ্তন হ'ব। এই পৃথিৱীত ডাঙৰ দীঘল হৈ বৃদ্ধ হৈ বা যেতিয়াই তেওঁ ইন্তেকাল হ'ব বা আল্লাহে ৱাফাত কৰি লৈ যাব, মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হোৱালৈকে যি ধৰণে এটা অৱস্থাৰ পৰিৱৰ্তন হৈছিল, ঠিক আমাৰ স্বাভাৱিক মৃত্যুটোৱে আমাক এক অৱস্থাৰহে পৰিৱৰ্তন কৰিব। এই দেহাত আল্লাহে পুনৰ আমাক পুনৰুত্থান কৰিব এটি দেহা দি। আৰু সেই পুনৰুত্থান কৰাৰ পিছত জান্নাতেই হওক বা জাহান্নামেই হওক, তেওঁ অনন্ত কালৰ বাবে তাত থাকিব। গতিকে আমি যি মাতৃ গৰ্ভৰ পৰা জন্ম লাভ কৰিলোঁ, সি অনন্ত কালৰ বাবে ই কেতিয়াও নিশেষ হৈ নাযায়। বাহ্যিক দিশৰ পৰা কেৱল আমাৰ দেহাটোহে পচিব, ই নিশেষ হৈ নাযায়। গতিকে এই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। আৰু যিহেতু আমি কোৰাণ মজিদ পঢ়িছোঁ, গতিকে কোৰাণ মজিদৰ সৈতে আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, ইনশাআল্লাহ আমাৰ আজিৰ এই ৩০৮ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ ২২ নং সূৰা আল হাজৰ ১ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহান নাস ইত্তাকু রাব্বাকুম ইন্না জালজালাতাস সাআতি শাইউন আযীম। প্রিয় দর্শকবৃন্দ, মহান আল্লাহে এই ২২ নং সূরা হজ আৰম্ভ কৰিছে সমগ্ৰ মানৱ জাতিক সম্বোধন কৰি। কোনো বিশেষ জাতিক বা বিশ্বাসী লোকক এনেধৰণে আল্লাহে আৰম্ভ নকৰি সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহে এটি ঘোষণা ইয়াত শুনাইছে যে ইয়া আইয়ুহান নাস, হে মানৱ জাতি, ইত্তাকু ৰাব্বাকুম, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালকক ভয় কৰা। ইন্না জালজালাতাস সাআতি, নিশ্চয় জালজালাতাস সাআতি, জালজালা হৈছে ভূমিকম্প, আৰ্থকুৱেক। আছ-সাআতি, সেই ভয়ানক সময়টো অৰ্থাৎ কিয়ামত। নিশ্চয় কিয়ামতৰ সেই ভূমিকম্পটো শাইউন আযীম, সেই বিষয়টো এটি অতি ভয়ংকৰ বিষয়। কিন্তু কিয়ামতৰ দিনা হে মানৱ জাতি, তোমালোকে ভয় কৰা, আল্লাহে কৈছে, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালকক ভয় কৰা, কিয়নো কিয়ামত হ'বই। সেই কিয়ামতৰ যি ভূমিকম্প, সেই বিশেষ মহাসময়টোৰ যি ভূমিকম্প, সেই ভূমিকম্পটো কিন্তু যথেষ্ট ভয়ানক, ভয়ংকৰ। শাইউন আযীম, সেই বিষয় কিন্তু যথেষ্ট ভয়ানক,
ভয়ংকৰ বিষয়, গতিকে ভয় কৰা তোমালোকৰ প্ৰতিপালক হ'ব। তাৰ পাছত কিয়ামতৰ বৰ্ণনা আল্লাহে এনেধৰণে দিছে, য়াউমা তাৰাও না হা, আৰু সেই দিনটোত তাৰাও না হা, তোমালোকে সেই দিনটোত দেখা পাবা। তাজহালু, যে পাহৰি গৈছে, উদাসীন হৈ গৈছে। তাজহালু কুল্লুম মুৰদিয়াতিন, প্ৰত্যেকগৰাকী দুগ্ধ পান কৰা মাতৃয়ে সেই মহাসময়টোত পাহৰি গৈছে। আম্মা আৰদাআত, যে তেওঁৰ শিশুক যে দুগ্ধ পান কৰাব লাগে, তোমালোকে দেখা পাবা প্ৰত্যেকগৰাকী এনেধৰণৰ দুগ্ধ পান কৰা মাতৃয়ে পাহৰি যাব তেওঁ নিজৰ শিশুটোক দুগ্ধ পান কৰাবলৈ। কিমান ভয়ানক হ'ব। আম্মা আৰদাআতান, তাৰপিছত কৈছে ৱা তাদাউ, আৰু প্ৰসৱ কৰি দিব। কুল্লু জাতিন, প্ৰত্যেকগৰাকী গৰ্ভৱতী মাতৃয়ে প্ৰসৱ কৰি দিব। হামলান, সেই ভৰ, হামলাহা, যি ভৰ তাই বহন কৰি আছিল, অৰ্থাৎ তেওঁৰ পেটত থকা সন্তান, সেই সময় ইমানেই ভয়ানক হ'ব, প্ৰত্যেকগৰাকী দুগ্ধ পান কৰা মাতৃয়ে পাহৰি যাব তেওঁৰ শিশুক দুগ্ধ পান কৰাবলৈ। অৰ্থাৎ ইমানেই ভয়ানক, একেবাৰে সদ্য শিশু যি মাতৃৰ দুগ্ধ পান কৰি থাকে, সেই শিশুৰ প্ৰতিও মাতৃৰ চাবলৈ, চিন্তা কৰিবলৈ সময় নোহোৱা হৈ যাব, পাহৰি যাব, উদাসীন হৈ যাব, আতংক দেখা পায়। আৰু প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাই তেওঁলোকৰ যি বোজা বহন কৰি থাকে, অৰ্থাৎ গৰ্ভত যি সন্তান, সেই সন্তান প্ৰসৱ কৰি দিব। আৰু কৈছে ৱা তাৰা আন্নাসা, আৰু তোমালোকে দেখিবা মানুহবোৰক, চুকাৰা, তোমালোকে দেখিবা চুকাৰা, একেবাৰে নিচাগ্ৰস্তৰ দৰে এটা অৱস্থা দেখা পাবা। ৱামা হুম বিচুকাৰা, কিন্তু তেওঁলোকে প্ৰকৃততে কোনো নিচা কৰাই নাই। ৱালাকিন্না আযাবাল্লাহি শাদীদুন, বৰং আযাবাল্লাহি, আল্লাহৰ যি শাস্তি, শাদীদুন, সি যথেষ্ট কঠোৰ, যথেষ্ট কষ্টদায়ক। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আমি এই চুকাৰা শব্দটো পাইছোঁ। চাওক, কিয়ামতৰ দিনা আল্লাহে কৈছে প্ৰত্যেকটো মানুহ নিচাগ্ৰস্তৰ দৰে অৱস্থা হৈ থাকিব, কিন্তু সিহঁতে কোনো নিচা নকৰা নাই। সূৰা নিসাত আমি এই শব্দটো পাই আহিছিলোঁ, আৰু আমি তেতিয়া চৰ্চালৈও আনিছিলোঁ। সূৰা নিসাৰ সম্ভৱতঃ 25 নং আয়াত হ'ব। আল্লাহে কৈছিলে যে লা তাকৰাবুছ সালাতা ওয়া আনতুম সুকাৰা, তোমালোকে আনুষ্ঠানিক সালাতৰ কাষলৈ নাযাবা। ওয়া আনতুম সুকাৰা, যেতিয়া তোমালোকে মানসিকভাৱে স্থিৰ হৈ নাথাকিবা, এই অৱস্থা। গতিকে সেই সূৰা নিসাৰ গৰিষ্ঠ সংখ্যক অনুবাদতে কেৱল নিচাগ্ৰস্ত বুলি অনুবাদ কৰা গৈছে। প্ৰিয় দৰ্শকবৃন্দ, তেনে নহয়। মানুহে সাধাৰণতে নিচা কৰিলে যেনেধৰণে মানসিকভাৱে কোনো স্থিতি নাথাকে, সেই বিশেষ অৱস্থাটোৰ বিষয়ে এই চুকাৰা শব্দই বুজাইছে। যদিও শাব্দিক দিশৰ পৰা ই কিন্তু নিচাগ্ৰস্ত হয়, নোহোৱা নহয়, কিন্তু এই আয়াতত ই স্পষ্ট কৰিলে যে কিয়ামতৰ দিনা মানুহ নিচাগ্ৰস্তৰ দৰে দেখা পাবা তোমালোকে। ওয়ামা হুম বিচুকাৰা, কিন্তু সিহঁতে কিন্তু নিচা কৰা নাই। গতিকে ক্ৰছ লিংকিং আমি কৰিব বিচাৰিছোঁ সূৰাৰ আন-নিসাৰ সেই আয়াতৰ সৈতে, যে চুকাৰা কেৱল লা তাকৰাবুছ সালাতা ওয়া আনতুম সুকাৰা, তোমালোকে নামাজৰ কাষলৈ নাযাবা যেতিয়া তোমালোকে নিচা কৰি থাকা, নহয়। এই দিশবোৰ আমি খুব ভালধৰণে আমি মন কৰিব লাগিব। আৰু সূৰা নিসাৰ বিশেষভাৱে সেই আয়াতটো ইয়া আইয়ুহাল্লাযীনা আমানু বুলি আল্লাহে সম্বোধন কৰিছে, বিশ্বাসী লোকসকলক। গতিকে আল্লাহে যিহেতু বিশ্বাসী বুলি এড্ৰেছ কৰিছে,
ইমানদাৰ বুলি এড্ৰেছ কৰিছে, গতিকে তেওঁলোকে নিচা কৰাৰতো প্ৰশ্নই আহিব নোৱাৰে। গতিকে এই দিশবোৰ আমি আয়াতৰ লগে লগে আমি ক্ৰছ লিংক কৰি আমি আমাৰ নিজৰ ভিতৰতে আমি ক্লিয়াৰ কৰি যাব লাগে। তাৰপাছত আয়াতত আল্লাহে কৈছে ৱামিনান নাসি মাই ইউজাদিলু ফিল্লাহি, ৱামিনান নাসি, আৰু মানুহৰ মাজৰ যিসকলে মাই ইউজাদিলু ফিল্লাহি, আল্লাহৰ বিষয়ক লৈ বাক বিদণ্ডা কৰে, বিগাইৰি ইলমিন, তেওঁলোকৰ কোনো জ্ঞান নোহোৱাকৈ, ওয়া ইয়াত্তাবিউ কুল্লা শাইতানিন মাৰিদ, এই যে বাক বিতণ্ডা কৰে আল্লাহক লৈ বাক বিতণ্ডা, অৰ্থাৎ আল্লাহৰ কিতাপক লৈ বাক বিতণ্ডা চলে সদায়। আজিও সামগ্ৰিক প্ৰেক্ষাপটত আপুনি দেখিব যে কোৰাণৰ আয়াতক লৈ মানুহৰ মাজত এনে মানুহ আছে, দেখাত তেওঁলোক মুছলিম মানুহ, আল্লাহৰ আদেশ নিষেধো ধৰ্ম নীতি অনুসৰি তেওঁলোকে সদায় চলাই আহিছে, কিন্তু বিশেষ বিশেষ অৱস্থাত যেতিয়া কোৰাণৰ বিষয় লৈ আলোচনা হ'ব তেওঁলোকে বাক বিতণ্ডা কৰিব, বিগাইৰি ইলমিন, জ্ঞান নোহোৱাকৈ, অৰ্থাৎ কিতাপৰ জ্ঞান নোহোৱাকৈ তেওঁলোকে বাক বিতণ্ডাত লিপ্ত হৈ যায়। যিহেতু ধৰ্মীয় নীতিটোক ফ'কাছ কৰিব লাগে মেইন, আৰু সেইটো কৰিবলৈ যাওঁতে তেওঁলোকে ক'ব নোৱাৰাকৈ আল্লাহৰ আয়াতক লৈ বাক বিতণ্ডাত লাগি যায়। গতিকে কৈছে ওয়া ইয়াত্তাবিউ কুল্লু শাইতানিন মাৰিদ, আৰু এনে লোকসকলে প্ৰকৃততে ওয়া ইয়াত্তাবিউ, আৰু সিহঁতে ইত্তেবা কৰে, অনুসৰণ কৰে, কুল্লা শাইতানিন মাৰিদ, প্ৰত্যেকজন বিতাড়িত শয়তানক প্ৰকৃততে অনুসৰণ কৰে, আৰু শয়তানক অনুসৰণ কৰিলেহে প্ৰকৃততে আল্লাহক লৈ বা আল্লাহৰ কিতাপক লৈ মানুহে বাক বিতণ্ডাৰ সৃষ্টি কৰিব পাৰে, অন্যথা কেতিয়াও নোৱাৰিব। সেই বাক বিতণ্ডা প্ৰকৃততে শয়তানে এনকাৰেজ কৰাই থাকে। সেই দিশটোৱে আল্লাহে বুজাব বিচাৰিছে যে প্ৰকৃততে তেওঁলোকে শয়তানক, বিতাড়িত শয়তানক অনুসৰণ কৰি থাকে, সেইবাবে তেওঁলোকৰ কোৰাণৰ জ্ঞান নোহোৱাকৈ তেওঁলোকে কোৰাণক লৈ বাক বিতণ্ডা আৰম্ভ কৰি দিয়ে। বাস্তৱ কথা, কিন্তু আমি অলপ যদি ভাল ধৰণে সূক্ষ্মভাৱে চিন্তা কৰোঁ আমি দেখা পাম, আজি সামগ্ৰিক প্ৰেক্ষাপটতো আমি দেখা পাম এই কোৰাণক লৈ যিসকলে প্ৰকৃততে বাক বিতণ্ডা আৰম্ভ কৰে তেওঁলোকৰ কোৰাণৰ জ্ঞান নথকা লোকেহে বাক বিতণ্ডা কৰিব। কোৰাণৰ জ্ঞান থকা লোকে কেতিয়াও কোৰাণক লৈ আল্লাহক লৈ বাক বিতণ্ডা নকৰে, আৰু সেই যে বাক বিতণ্ডা কৰে প্ৰকৃততে শয়তানে এনকাৰেজ কৰি থাকে। এইভাবে আল্লাহে কৈছে ওয়া ইয়াত্তাবিউ, আৰু সিহঁতে ইত্তেবা কৰে, মানি চলে, কুল্লু শাইতানিন মাৰিদান, যে প্ৰত্যেকটো বিতাড়িত শয়তানক প্ৰকৃততে তেওঁলোকে অনুসৰণ কৰে, সেইবাবেহে আল্লাহৰ কিতাপ বা আল্লাহক লৈ বাক বিতণ্ডাত লিপ্ত হয়। তাৰপিছত আল্লাহে কৈছে কুতিবা আলাইহি, যে লিখি দিয়া গৈছে, আলাইহি বুলি কৈ শয়তানক বুজাইছে, যে শয়তানৰ ওপৰত নিৰ্ধাৰিত কৰি দিয়া গৈছে, আন্নাহু মান তাৱাল্লাহু, কি নিৰ্ধাৰিত কৰি দিয়া গৈছে? আলাইহি বুলি কৈ এই হিত কিন্তু শয়তান বুজাব যে শয়তানৰ ওপৰত নিৰ্ধাৰণ কৰি দিয়া গৈছে বা লিখি দিয়া গৈছে, আন্নাহু, যে তেওঁ, মান ইয়াতাৱাল্লাহু, যিয়ে তেওঁক অনুসৰণ কৰিব, ফাআন্নাহু, তেতিয়া নিশ্চয় তেওঁ, অৰ্থাৎ শয়তানে, ইউদিল্লুহু, তেওঁক ভ্ৰষ্ট কৰি দিব। ইয়াত ইউদিল্লুহু সেই ব্যক্তিক বুজাইছে যিয়ে শয়তানক অনুসৰণ কৰিব, তেওঁক আল্লাহে কৈছে ভ্ৰষ্ট কৰি দিব। ওয়া ইয়াহদিহি, আৰু তেওঁক পৰিচালিত কৰিব, হিদায়ত কৰিব, ইলা আজাবিছ সাঈৰি, এই জুইৰ পুৰা শাস্তিৰ দিশলৈ যাবৰ বাবে তেওঁক পৰিচালিত কৰিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত কৈছে যে শয়তানৰ ওপৰত নিৰ্ধাৰিত কৰি দিয়া গৈছে যে যিয়ে তাৱাল্লাহু, যে শয়তানক অনুসৰণ কৰিব, ফাআন্নাহু, তেওঁ নিশ্চয়, ইউদিল্লুহু, তেওঁক ভ্ৰষ্ট কৰি দিব যি অনুসৰণ কৰিব, ওয়া ইয়াহদিহি, আৰু তেওঁক পৰিচালিত কৰিব,
ইলা আজাবি শাইৰ, জুয়ে পুৰা শাস্তিলৈ। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, হিদায়ত শব্দ ইয়াত আহিছে। আমি সাধাৰণতে যিসকলে খুব বিশেষ চিন্তা নকৰোঁ, হিদায়ত বুলি কোৱাৰ লগে লগে কেৱল আল্লাহ নহয়, ইয়াত চাওক শয়তানে হিদায়ত কৰি আছে। এতিয়া মূল কথা হৈছে আল্লাহৰ হিদায়ত হৈছে মিনাজ জুলুমাতি ইলা নূৰ, অন্ধকাৰৰ পৰা পোহৰলৈ। এইটো হৈছে আল্লাহৰ হিদায়ত। আৰু এই ক্ষেত্ৰত আমি দেখিলোঁ যে শয়তানেও হিদায়ত কৰে। ইয়াহদিহি, তেওঁক হিদায়ত কৰে, অৰ্থাৎ তেওঁক পৰিচালিত কৰে। আৰু তেওঁ পৰিচালিত মিনান নূৰি ইলা জুলুমাত, পোহৰৰ পৰা অন্ধকাৰলৈ নিব। কোৰাণে কৈ আছে এইবোৰ কথা। গতিকে আমি শব্দ ব্যৱহাৰ আল্লাহৰ চক, আমি হিদায়ত বুলি কোৱাৰ লগে লগে আমি যিটো কনচেপ্ট লৈ লওঁ, যেনেধৰণে আমি ৱহী বুলি কোৱাৰ লগে লগে আমি পাই আহিছোঁ যে শয়তানেও ৱহী কৰে। ইয়াত আমি দেখিলোঁ যে শয়তানে হিদায়ত কৰে। সেই হিদায়ত কিন্তু অন্ধকাৰৰ দিশলৈ হিদায়ত। ইয়াত ক'লেই যে জুয়ে পুৰা শাস্তিৰ দিশলৈ, যিয়ে তেওঁক অনুসৰণ কৰিব, তেওঁক এনে এক ভ্ৰষ্টতাৰ দিশলৈ লৈ গুচি যাব আৰু পৰিচালিত কৰিব, জুয়ে পুৰা শাস্তিৰ দিশলৈ পৰিচালিত কৰি লৈ যাব। গতিকে আমি দেখিলোঁ হিদায়ত আল্লাহেও হিদায়ত কৰে, শয়তানেও হিদায়ত কৰে। আল্লাহৰ হিদায়ত অন্ধকাৰৰ পৰা পোহৰলৈ যোৱাৰ দিশত, শয়তানৰ হিদায়ত পোহৰৰ পৰা অন্ধকাৰলৈ ঘূৰাই অনাৰ দিশত। এই পাৰ্থক্যবোৰ কিন্তু আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। তাৰপিছত আল্লাহে কৈছে ইয়া ইউহান্নাস, পুনৰ আল্লাহৰ সম্বোধন সমগ্ৰ মানৱ জাতিৰ কৰি। হে মানৱ জাতি, ইয়া ইউহান্নাস ইন কুনতুম ফি ৰাইবিন, যদি তোমালোকৰ ফি ৰাইবিন, তোমালোক যদি সন্দেহৰ মাজত আছা, মিনাল বাসি, যে তোমালোকৰ মৃত্যুৰ পিছত যে তোমালোকক পুনৰ জীৱিত কৰিব, বাসি পুনৰ উত্থান। হে মানৱ জাতি, তোমালোকৰ যদি সন্দেহৰ মাজত আছা যে এই পুনৰ উত্থানৰ বিষয়টোক লৈ, ফা ইন্না খালাকনাকুম, তেন্তে তোমালোকে নিশ্চয় জানিবা যে খালাকনাকুম মিন তুৰাবিন, আমিয়েইতো তোমালোকক ধূলি মাটিৰ পৰা সৃষ্টি কৰিছোঁ। ধূলি মাটিৰ পৰা সৃষ্টি কৰিছোঁ। খুব ভালধৰণে আয়াতটো মন কৰি যাব। আল্লাহে সমগ্ৰ মানৱ জাতিক উদ্দেশ্য কৰি কৈছে, যদি তোমালোকক এই পুনৰ উত্থানৰ বিষয়টোৰ প্ৰতি সন্দেহ আছে, তেন্তে তোমালোকে জানি ৰাখিবা যে আমিয়েই তোমালোকে খালাকনাকুম, আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ মিন তুৰাবিন, ধূলি মাটিৰ পৰা, চুম্মা মিন নুতফাতিন, তাৰ পাছত এটুকুৰা বীৰ্যৰ পৰা, চুম্মা মিন আলাকাতিন, তাৰ পাছত এটি জোখ সদৃশ এক অৱস্থাৰ পৰা, চুম্মা মিন মুদগাতিন, তাৰ পাছত মাংসপিণ্ড, মুখাল্লাকাতিন, আকাৰ বিশিষ্ট মাংসপিণ্ড, ৱা গাইৰু মুখাল্লাকাতিন, অথবা আকাৰবিহীন মাংসপিণ্ডৰ পৰা, লি নুবাইয়িনা লাকুম, যাতে তোমালোকৰ প্ৰতি এই বিষয়টো স্পষ্ট হয়। ৱা নুকিৰ্ৰু ফিল আৰহামি, আৰু আল্লাহে কৈছে ৱা নুকিৰ্ৰু ফিল আৰহামি, আৰু আমি ৰাখি থওঁ ফিল আৰহামি, মাতৃগৰ্ভত, মা নাশাউ ইলা আজালিম মুসাম্মা, এটি নিৰ্দিষ্ট সময়ৰ বাবে, যি নিৰ্দিষ্ট সময় আমি বিচাৰোঁ, মা নাশাউ, মাতৃৰ গৰ্ভত আমি ৰাখি থওঁ এটি নিৰ্দিষ্ট সময়ৰ বাবে, যি নিৰ্দিষ্ট সময় আমি বিচাৰোঁ, আল্লাহে কৈছে। চুম্মা নুখাৰৰিজুকুম তিফলান, চুম্মা তাৰ পাছত, নুখাৰৰিজুকুম, আমি তোমালোকক উলিয়াই আনো, অৰ্থাৎ মাতৃগৰ্ভৰ পৰা, তিফলান, এটি কেঁচুৱা শিশু কৰি উলিয়াই আনো। চুম্মা লিতাবলুগু আশুদ্দাকুম, তাৰ পাছত যাতে তোমালোকে তোমালোকৰ প্ৰাপ্তবয়স্কৰ অৱস্থাটোত তোমালোকে আহিব পাৰা। আল্লাহে ক্ৰমান্বয়ে কেনেধৰণে মাটিৰ পৰা, বীৰ্যৰ পৰা মানুহৰ সৃষ্টি বিষয়ে আল্লাহে ক্ৰমান্বয়ে আমাক বুজাই আছে।
তাৰ পাছত যেতিয়া টিফলন কৰি আল্লাহে কৈছে যে আমি মাতৃগৰ্ভৰ পৰা যেতিয়া আমি উলিয়াই আনিম, তাৰ পাছত তোমালোকে এটা যাতে তোমালোকে প্ৰাপ্তবয়স্ক এটি অৱস্থালৈ আহিব পাৰা। ওয়ামিনকুম মাই ইয়াতাৱাল্লা মা ইয়াতাৱাফা, আৰু তাৰ মাজৰ পৰা ওয়ামিনকুম, আৰু তোমালোকৰ মাজৰ পৰা মাই ইয়াতাৱাফা, আমি কিছুমানক ৱাফাত কৰি লৈ যাওঁ, অৰ্থাৎ কম বয়সতে বা অধিক বৃদ্ধ নোহোৱাকৈয়ে আমি কিছুমানক তোমালোকৰ মাজৰ পৰা ৱাফাত কৰি ঘূৰাই লৈ যাওঁ। ওয়ামিনকুম, আৰু তোমালোকৰ মাজৰ পৰা মাই ইয়াৰাদ্দু, যিসকলে ঘূৰি আহে, ইলা আৰজালিল উমুৰি, একেবাৰে থুনুকা এক বৃদ্ধ বয়সৰ পৰা, অতি বৃদ্ধ কিছুমানক আল্লাহে কৈছে যে আমি উঠাই লৈ আহোঁ, তাৰ পৰা ৱাফাত কৰি লৈ আহোঁ। আৰু কিছুমানক মাই ইউৰাদ্দু, যিসকলে ঘূৰি আহে, ইলা আৰজালিম উমুৰি, এনে একেবাৰে বৃদ্ধ বয়সৰ পৰা, লি কাইলা ইয়ালামা, যাতে সিহঁতে লা ইয়ালামা, একো নাজানে সেই বৃদ্ধ বয়সটোত, মিম বাদি ইলমিন চাইয়িন, সকলোবোৰ বিষয় জনাৰ পিছতো সেই তেনে এক বৃদ্ধ বয়সত একো নজনা হৈ যায়। তেনে অৱস্থাটো আমি আল্লাহে কৈছে আমি ৱাফাত কৰি নিওঁ। ৱাতাৰা, আৰু তোমালোকে দেখিবা, আল আৰদা, এই পৃথিৱীখনক তোমালোকে দেখিবা, হামিদাতান, একেবাৰে মৃতপ্ৰায় অৱস্থা, যিটো আমাৰ একেবাৰে খৰাং অৱস্থা বুলি কওঁ আমি, যে মাটি ফাটি যায়, তোমালোকে দেখিবা তেনেধৰণৰ এই পৃথিৱীখনক মৃতপ্ৰায় অৱস্থাত দেখা পাবা। হামিদাতান ফাইজা আনজালনা আলাইহাল মা, আল্লাহে কৈছে এই মৃতপ্ৰায় অৱস্থাটোৰ পিছত ফাইজা, আৰু যেতিয়া আনজালনা, আমি নাজিল কৰাওঁ, অৰ্থাৎ বৰ্ষিত কৰাওঁ, আলাইহা, সেই মৃতপ্ৰায় ভূমিটোৰ প্ৰতি, মা আন, পানী, অৰ্থাৎ বৰষুণ, ইহতাজ্জাত, আৰু সেই একেবাৰে শুকান মাটিখিনিয়ে যেতিয়া পানী পায়, ইহতাজ্জাত, তেতিয়া সি মৃদু কঁপা ষ্টাৰ্ট কৰিব, হিলিব। ৱাৰাবাত, আৰু পানী পাই সি ফুলি উঠিব। ৱা আম্বাতাত মিন কুল্লি, আৰু তাৰ পৰা ৱা আম্বাতাত, আৰু তাৰ পৰা সৃষ্টি হ'ব, মিন কুল্লি জাউজিন বাহিজিন, প্ৰত্যেকটো বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া উদ্ভিদ, গছ লতা, শাক পাচলি, ঘাঁহ বন ইত্যাদি প্ৰত্যেকটো ধুনীয়া ধুনীয়া সেই পানী পাই তাৰ পৰা উঠি আহিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আল্লাহে প্ৰকৃততে, যিসকল মানুহে প্ৰকৃততে যে পুনৰুত্থানৰ বিষয়টোৰ ওপৰত বিশ্বাস কৰা নাই, সেই লোকসকলক আল্লাহে এই উপমা দি বুজাব বিচাৰিছে যে পৃথিৱীখনো মৰি যায়। তোমালোকে দেখিছা, একেবাৰে খৰাং অৱস্থাত পৃথিৱী, পথাৰবোৰ একেবাৰে ফালি যায়। আৰু যিয়ে কম্পমানৰ কথা কৈছে, প্ৰথম বৰষুণটো যেতিয়া পৰিব, পানীটো যেতিয়া খাব, তাত এটি মৃদু শব্দ খুব ভাল ধৰণে হেৰি কৰিলে আমি শুনিবলৈ পাম, আৰু লাহেকে পানী পাই সেই মাটি ফুলি আহিব, আৰু তাৰ পৰা বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া গছ লতা সৃষ্টি হ'ব। গতিকে এই মৃত ভূমিক আল্লাহে পুনৰ যিদৰে জীৱিত কৰিছে, সেই লোকসকলক, সন্দেহ থকা লোকসকলক আল্লাহে বুজাব বিচাৰিছে যে এনেধৰণে তোমালোক পৃথিৱীত যদিও মৰি যাবা, তোমালোকক আকৌ আমি পুনৰুত্থান কৰিম। যদি তোমালোকৰ সন্দেহ আছে, তেন্তে আল্লাহে উপমাৰ সৈতে কথাখিনি এনেধৰণে বুজাইছে। জালিকা বিআন্নাল্লাহা হুৱাল হক, জালিকা, এই বিষয়টো যে মৰা পৃথিৱীখন যে পুনৰ আকৌ উত্থান হৈছে, জালিকা, এইটো বিআন্না আল্লাহা, এইটো আল্লাহৰ বাবে, যিহেতু হুৱা আল হক, তেখেত একেবাৰে সত্য আৰু বাস্তৱ, তেখেতে পুনৰুত্থান কৰিম বুলি কৈছে, কৰিবই। যিহেতু তেখেতৰ ৱাদা সত্য, তেখেত সত্য, তেখেতৰ কথা সত্য, গতিকে এনেধৰণে মৃত পৃথিৱীখনক যিধৰণে পুনৰ্জীৱিত কৰা গৈছে, তোমালোককো তেনেধৰণে জীৱিত কৰা যাব। ৱা আন্নাহু ইউহয়ি,
আল মাউতু আৰু তেখেতেই মৃতৰ পৰা সদায় জীৱিত কৰে ৱা আন্নাহু আলা কুল্লি শাইইন কাদিৰ আৰু তেখেতেই ৱা আন্নাহু আলা কুল্লি শাইইন কাদিৰ প্ৰত্যেকটো বিষয়ৰ ওপৰত তেখেত সক্ষম কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ যিহেতু আৰম্ভণি খণ্ড এই চূড়াৰ, গতিকে আমি বৰ বিশেষ আয়াত আমি যাব নোৱাৰিলোঁ। যি কি নহওক, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি প্ৰসংগৰ ধাৰাবাহিকতা ইনশাআল্লাহ অক্ষুণ্ণ ৰাখি আমি আগবাঢ়ি যাম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।